বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলটো কেতিয়া খুলিব মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পোৰ্টেলটো কেনেকৈ চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম এই পোৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পোৰ্টেলটো প্ৰায় 2 মাহ জুলি খোলা থাকিব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম আমি ভেৰিফিকেশ্যন কৰিম তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পোৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পোৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহা 1 জানুৱাৰী তাৰিখে এই পোৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম ইয়াৰ পিছত মোক হততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াও আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াও যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকললৈ স্কুটি যোগান উচ্চ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকললৈ
আনন্দৰাম বৰুৱা বঁটা প্ৰদান, নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ চাইকেল প্ৰদান, মাইক্ৰ' ফাইনেন্স লোনত 50,000 টকালৈকে যিসকলে ঋণ দিবলৈ বাকী আছিল তেওঁলোকলৈকে নো ডিউ চাৰ্টিফিকেট, তেওঁলোকৰ টকা আমি বেংকত উভতাই দিলোঁ। মহিলা মাতৃসকললৈ নো ডিউ চাৰ্টিফিকেট, আৰু তাৰ লগে লগে যোৱা প্ৰলয়ংকৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ কিছু হলেও আৰ্থিক সকাহ। এই গোটেইবোৰ কৰ্মযজ্ঞ বিকাশৰ 12টা দিনত আমি সমাপন কৰিলোঁ। ইয়াৰ মাজতেই আমি প্ৰায় 20 লাখ লোকলৈ ৰেচন কাৰ্ডো আগবঢ়াবলৈ সক্ষম হলোঁ। লোকসভা নিৰ্বাচনৰ পিছত অসমৰ সমূহ জিলালৈ যোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এই সুযোগতে নগাঁও, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, গোলাঘাট এই গোটেইকেইখন জিলাত একোবাৰকৈ যোৱাৰ সুযোগ পালোঁ। আৰু এই সময়ছোৱাৰ মাজতেই চামুগুৰিলৈও গৈ চামুগুৰিৰ ৰাইজক বিধানসভাৰ উপনিৰ্বাচনত বিজেপি দলক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ধন্যবাদ জনোৱাৰো সুযোগ ললোঁ। নতুন বছৰ অহাৰ সময়তে আমাৰ আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰে ৰোড ট্ৰেফিক এক্সিডেণ্ট, অৰ্থাৎ যান-বাহন সম্পৰ্কীয় দুৰ্ঘটনা। এই যান-বাহনৰ দুৰ্ঘটনাই প্ৰতি বছৰে আমাৰ ৰাজ্যখনত প্ৰায় 3,000তকৈও অধিক লোকক মৃত্যুৰ মুখলৈ লৈ যায়। যি কাৰণেই হওক, কাৰোবাৰ অসাৱধানতাৰ বাবে, হেলমেট নিপিন্ধাৰ বাবে, মদ খাই গাড়ী চলোৱাৰ বাবে বা আন বিভিন্ন কেতিয়াবা ৰাস্তা ঘাটত অসুবিধা থকা কাৰণে বিভিন্ন কাৰণত প্ৰতি বছৰে প্ৰায় 3,000 লোকৰ দুৰ্ঘটনাত মৃত্যু হয়। চৰকাৰ গঠন কৰাৰ দিনৰ পৰা এই মৃত্যুৰ হাৰ কমাবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছিলোঁ। এই বছৰটো আমাৰ বাবে এটা সফলতাৰ বছৰ আছিল। এই বছৰত আৰক্ষী, জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আমি যান-বাহন দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা আজি পৰ্যন্ত 400 অৰ্থাৎ প্ৰায় 15% আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। অৱশ্যে নলবাৰীৰ কেবিনেটত যান-বাহন আইন পালনৰ ক্ষেত্ৰত আমি কিছু শিথিল হোৱাৰ সিদ্ধান্ত লোৱা বাবে আমি 20% লক্ষ্যৰ পৰা আমি 15% লক্ষ্যলৈ আমি অৱনমিত হলোঁ। তথাপিতো এটা বছৰত 400 জন লোকৰ জীৱন ৰক্ষা আৰু 15% মৃত্যুৰ হাৰ যান-বাহন দুৰ্ঘটনাত কমোৱাটো এটা আমাৰ সকলোৰে সামগ্ৰিক সফলতা বুলিয়েই আমি ক'ব লাগিব। এতিয়া মোৰ এটা বিশেষ অনুৰোধ, যোৱাকালি 25 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এই এটা মাহতে অসমত আটাইতকৈ বেছি যান-বাহনৰ দুৰ্ঘটনা হয় আৰু এই সময়ছোৱাতে অধিক লোকৰ মৃত্যু ঘটে। যোৱাবাৰ এই সময়ছোৱাতে গোলাঘাটত হোৱা অদ্ভুত বাছ দুৰ্ঘটনাত পিকনিক খাবলৈ যোৱা গাঁৱৰ লোকসকলে যি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল তাত আমি কেইবাজনো লোকক হেৰুৱাই পেলাইছিলোঁ। গাঁওখনলৈ যাওঁতে সঁচাকৈয়ে মন সেমেকি উঠিছিলে। বিধৱা মাতৃ, বিধৱা পত্নী,
পুত্ৰক হেৰুৱা মাতৃ আৰু নিজৰ পৰিয়ালজনক হেৰুৱা পৰিয়ালবৰ্গৰ ক্ৰন্দনে আমাক সকলোকে সেমেকাই তুলিছিলে। পুৱতি নিশা পিকনিকলৈ যোৱা, ঘন ঘোৰ কুঁৱলীৰ মাজত গাড়ী চলোৱা, ড্ৰাইভাৰক মদ খাবলৈ সুবিধা দিয়া, এই গোটেইবিলাক দুৰ্ঘটনাৰ কাৰণ। আৰু 31 ডিচেম্বৰৰ নিশা মদ খাই গাড়ী চলোৱাৰ ফলতো বহু লোকে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। অৱশ্যে যোৱা 3টা বছৰ মোৰ একান্ত অনুৰোধত ৰাইজৰ সহযোগত আমি নিজকে বহু বেছি নিয়ন্ত্ৰণ কৰিব পাৰিছো। এইবাৰো মই আশা কৰিম 31 ডিচেম্বৰৰ নিশাটো আমি যাতে কোনেও মদ খাই গাড়ী নচলাওঁ। আপোনালোকৰ সহযোগিতা আকৌ এবাৰ কামনা কৰিম। কেইটামান প্ৰশ্ন মোলৈকে আহি আছে, মই যিমান যেনেকে পাৰো কেইটামান উত্তৰ দিবলৈ চেষ্টা কৰিম। আমাৰ হাইস্কুল কন্ট্ৰেকচুৱেল টিচাৰৰ এপইণ্টমেণ্ট কেতিয়া দিব? কোনোবাই সুধি আছে আশা কৰ্মীৰ বিষয়ে দুআষাৰ কওক, কোনোবাই কৈ আছে অংগনবাদীৰ বিষয়ে দুআষাৰ কওক। সকলো কথা এদিনতে আমি নুশুনো, সকলো কথা লাহে লাহে পৰ্যায়ক্ৰমে আমি শুনি যাম আৰু আমি কৰি যাম।